হেল্ল' এভৰিৱান, কেনেকুৱা আছে? আশা কৰিছো আপোনালোকৰ চবৰে আজি পৰীক্ষাটো ভালে হৈছে। আজি যিটো আমাৰ এছআই পৰীক্ষা হৈ গ'ল, কিছুমানে কৈ আছে প্ৰশ্ন পেপাৰ মানে কোশ্চিন পেপাৰ ইজি হৈছে, কিছুমানে কৈছে মডাৰেট হৈছে আৰু কিছুমানে কৈছে টাফ হৈছে। কিন্তু মোৰ ফালৰ পৰা যিটো এনালিচিছ মই কৰিলো, কোশ্চিন পেপাৰ ইজিও হোৱা নাই, টানো হোৱা নাই, মডাৰেট আছিলে। কাৰণ বহুতে ভাবিছে যে কোশ্চিন পেপাৰ ইজি হৈছে, কিন্তু এনেকা ধৰণৰ কিছুমান প্ৰশ্ন দিছে আপুনি উত্তৰটো এক্সপেক্ট কৰিব এটা, হ'ব কিন্তু আৰু এটা। ঠিক আছে, তো সেইকাৰণে মানে বহুতৰে মিষ্টেক হ'ব, আৰু মিষ্টেক হোৱা মানে কি ইয়াতে বহুতৰে মানে কি হ'ব, নম্বৰ মাইনাছ হ'ব, নেগেটিভ মাৰ্কিং আছে। তো নেগেটিভ মাৰ্কিং থকাৰ কাৰণে মোক এইটো লাগিছে কাট অফ নিয়াৰলি 75-80 ইয়াৰ আহে পাহে যাব। ঠিক আছে, তো আমি আজি মেথছৰ পেপাৰখিনি সলভ কৰিম। আপোনালোকে চাব মেথছৰ পেপাৰখিনি ইয়াতে কি আছে। ফাৰ্ষ্ট আছে আমাৰ ইয়াতে, ফাৰ্ষ্ট প্ৰশ্নটো আমি চাই লওঁ কি হৈছে। কোনো এক বিশেষ কোডত 247 স্প্ৰেড কোড বুলি কোৱা হৈছে। এটা মই লৈ লৈছো এইটো। ঠিক আছে, কোনো এক বিশেষ কোডত 247 কি কোড বুজিছে? স্প্রেড রেড কার্পেট। 256 এ কি বুঝাইছে? ডাস্ট ওয়ান কার্পেট। আৰু 264 এ ওয়ান রেড কার্পেট। কি কৈছে ইয়াতে? ডাস্ট। ডাস্টে কি বুঝাইছে? ইয়াতে ডাস্ট আছে, এইটো তো ডাস্ট নাই, এইটো তো ডাস্ট নাই, তেনেহলে ইয়াতে ডাস্ট দুটা মানে দুটাত এটা কোডতো নাই। যদি না থাকে তেনেহলে ডাস্টটো ইয়াত থকা নাম্বাৰ, এনেকুৱা নাম্বাৰটো যিটো এইটোতো নাই, এইটোতো নাই, কোনটো হ'ব? 2 চাওক, আপুনি ইয়াতে 2 আছে, তেনেহলে ডাস্ট হ'ব নোৱাৰে, কাৰণ ইয়াতে 2 আছে কিন্তু ডাস্ট নাই। 2 হ'ব নোৱাৰে। 6 টো চাওক, 6 ইয়াতে আছে কিন্তু ইয়াতে ডাস্ট নাই, তেনেহলে 6 হ'ব নোৱাৰে। থাকিল কি 5, তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব? 5 হৈ যাব। ঠিক আছে, তাৰপিছত আপোনালোকৰ নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। নেক্সট প্ৰশ্নটো কি আছে? 26 গল, এতিয়া কি আছে 27 নম্বৰটো। 27 নম্বৰটো একচুয়ালি কি দিছে? কৈছে এবিসিডি হৈছে এটা 4 অংকযুক্ত সংখ্যা য'ত এ বি আৰু বি এ আৰু বিৰ যোগফল। কৈছে a প্লাস b কাৰ সমান হ'ব? a প্লাস b হ'ব c প্লাস d ৰ সমান। ঠিক আছে, তাৰপিছত আকৌ কি কৈছে? a আৰু d ৰ যোগফল c ৰ সমান, মানে a প্লাস d কাৰ সমান? c ৰ সমান। আৰু লগতে আৰু এটা কৈছে b আৰু d ৰ যোগফল, b আৰু d ৰ যোগফল ইকুৱেলস টু b আৰু d ৰ যোগফল কিমান কৈছে? a প্লাস c ৰ যোগফলৰ দুগুণ, a প্লাস c ৰ যোগফলৰ দুগুণ। ঠিক আছে, এইটো কথা কৈছে। কৈছে এতিয়া যে এইটো প্ৰথম আৰু অন্তিম অংকৰ যোগফল, প্ৰথম মানে a আৰু অন্তিম মানে d, a আৰু d ৰ যোগফল কিমান হ'ব? আমি ধৰি লৈছো ইয়াতে c আছে নহয়, তো মই ইয়াতে ডাইৰেক্ট কৈ দিছো a plus b equals to c ৰ ভ্যালু a plus d মই বহাই দিছো, a plus d plus d। ঠিক আছে, এতিয়া আপোনালোকে দেখক a আৰু a ক্যান্সেল, b ৰ ভ্যালু আমি কিমান পালো? 2d। ঠিক আছে, এতিয়া b ৰ ভ্যালু আমি কিমান পালো? 2d। এইফালে যদি এইটো সমীকৰণত মই b ৰ ভ্যালু বহাই দিছো ইয়াতে 2d প্লাস d এটা এক্সট্রা আছে, a আছে a লিখিলো, c ৰ ভ্যালু কি? a plus d মই আকৌ বহাই দিছো ইয়াতে, c ৰ ভ্যালু a plus d, ইয়াতে c ৰ ভ্যালু a plus d বহাই দিলো। ঠিক আছে, ইনটু 2। ঠিক আছে, এতিয়া আপোনালোকে মন কৰকচোন 2d plus d কিমান হ'ব? 3d। ঠিক আছে, ইকুৱেলস টু ইয়াতে a plus a 2a into 2 4a আৰু d এটা আছে into 2 2d। d এইফালে আহিলে কি হৈ যাব? মাইনাস, তেনেহলে d ইকুৱেলস টু কিমান হৈ যাব? 4a। ঠিক আছে, d ইকুৱেল টু 4a হৈ যায়, তেনেহলে আপোনালোকে কওকচোন ইয়াতে a টো যদি এইফালে আহে d by a কিমান হৈ যাব? ইয়াতে ইয়াৰ লগত 1 আছে, এইফালে 4 থাকিব, তলত 1 থাকিব, তাৰ মানে a ৰ মান 4, d ৰ মান 4, a ৰ মান 1, d ৰ মান 4, তেনেহলে d plus a কিমান হ'ব? যদি 1 আৰু 4 হয় তেনেহলে a plus d ৰ মান কিমান হ'ব? 1 plus 4, এইটো হ'ব 5 ৰ সমান। অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ। ঠিক আছে, ধুনীয়া এটা প্ৰশ্ন আছিলে। এনেকা প্ৰশ্ন মানে কমন পোৱাটো বহুত টান হয়, বহুত মানে ভাল প্ৰশ্ন এটা দিছে, আমি ভাবিবলগীয়া প্ৰশ্ন দিছে। ঠিক আছে, নেক্সট আমি চাও আমাৰ প্ৰশ্ন ইয়াতে, নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চাব হা। আপোনালোকে ইয়াতে চাব, মন কৰিব, কেইজনমান চাইকেল আৰোহীয়ে কাকো অতিক্ৰম নকৰে বৃত্তাকাৰ ট্ৰেকত চাইকেল চলাই আছে। ঠিক আছে, বৃত্তাকাৰ ট্ৰেকত, এনেকা বৃত্তাকাৰ ট্ৰেকত এটা চাইকেল চলাই আছে। পৱনৰ পিছফালে তপন। ঠিক আছে, এইটো ধৰি লৈছো পৱন, পৱনৰ পিছফালে কোন আছে? অলপমান গ্যাপ দি দিছো, এইফালে তপন আছে। ঠিক আছে, আৰু পৱনৰ সন্মুখত আছে বিনিতা। পৱনৰ সন্মুখত কোন আছে? বিনিতা আছে। ঠিক আছে, বিনিতাই তাইৰ পৰা তপনক অনুসৰণ কৰি, কাক অনুসৰণ কৰিছে? তপনক অনুসৰণ কৰি শালিনীৰ মাজত, শালিনীৰ মাজত তপনক অনুসৰণ কৰা কোন আছে? শালিনী। মানে তপন গৈ আছে, ইয়াক অনুসৰণ কৰি কোনে কৰিছে? শালিনী। তেনেহলে শালিনী যদি ইফালে গৈছে তেনেহলে কি হ'ব? ইয়াত শালিনী ইফালে থাকিব। ঠিক আছে, এতিয়া বিনিতাই চাইছে তপনক অনুসৰণ কৰা শালিনীৰ মাজত কেইজন আছে? 2জন আছে। ঠিক আছে, শালিনীৰ মাজত 2জন চাইকেল আৰোহীক দেখা পায়, ট্ৰেকত মুঠ কেইজন আছিলে? এতিয়া যদি তপনক অনুসৰণ কৰা শালিনীৰ মাজত 2জন দেখা পাইছে, এইফালেও 2জন থাকিব লাগিব, কাৰণ বৃত্তাকাৰ ট্ৰেকত চলাই আছে। যদি এইফালে 2জন, এইফালে 2জন, ঠিক আছে, তেনেহলে 2 2 1 2 2 2 4 5 6, এনসার হ'ব এইটো 6। অপচন নম্বৰ বি এইটো কারেক্ট এনসার হৈ যাব, এনসার হ'ব আমাৰ এইটো 6। ঠিক আছে, তাৰপিছত আমি নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ। ইয়াতে কি আছে চাও আমি। ঠিক আছে, এটা চাৰিআলিত দিক নিৰ্দেশক
ট্ৰেকেৰে খুন্দা খোৱাৰ ফলত ৰাস্তাত আপোনালোকে চাইছে দিক নিৰ্দেশক থাকে, মানে কোনটো কি ডাইৰেকশ্যন হ'ব, নৰ্থ ৱেষ্ট সাউথ ইষ্ট এনেকৈ দিয়া থাকে, ঠিক আছে। খুন্দা খোৱাৰ ফলত আগৰ পূব দিশটো এতিয়া দক্ষিণলৈ হৈছে। একচুৱেলি থাকিছিল এনেকা পূব, ইষ্ট, সাউথ, নৰ্থ, ৱেষ্ট, কিন্তু গাড়ী এটা খুন্দা মাৰি দিয়াৰ লগে লগে এইটো ঘূৰি যোৱাৰ পিছত ইষ্টটো কোনফালে গ'ল, সাউথত গ'ল। এতিয়া ইষ্টটো যদি সাউথত আহিছে তেনেহ'লে সাউথটো ক'ত যাব, ৱেষ্টত, আৰু ৱেষ্টটো কোনফালে যাব, নৰ্থত, ঠিক আছে। এইটো কোনফালে যাব, নৰ্থত যাব, ৱেষ্টৰ পিনে, মানে এইটো ঘূৰি যাব, এইটো 90 ডিগ্ৰী ঘূৰি যাব নেকি, এইটো 90 ডিগ্ৰী ঘূৰি যাব, তেনেহ'লে ৱেষ্টটো কোনফালে যাব, তেনেহ'লে কি কৈছে এতিয়া এটা গাড়ী আহি নিৰ্দেশনা পশ্চিম দিশৰ ফালে গতি কৰি আছে। এতিয়া কাটাটো মানে যিটো দিক নিৰ্দেশক আছে সেইটো কি দেখাই আছে, এইটো মতে ই পশ্চিম ফালে গ'ল, কিন্তু পশ্চিম ফালে গৈ সি সঁচাকে পশ্চিম ফালে গৈ আছে, যোৱা নাই, 90 ডিগ্ৰী ঘূৰিছে, নৰ্থৰ ফালে গৈ আছে। একচুৱেলি সি কাৰ পিনে গৈ আছে, নৰ্থ, উত্তৰৰ পিনে গৈ আছে, ঠিক আছে। তাৰপিছত আপোনালোকে নেক্সট প্ৰশ্নটো চাব, ইয়াতে কি আছে, এইটো চাব কি কৈছে ইয়াতে, যদি ডিসকাস থ্ৰক শৰ্ট পুট, ঠিক আছে, ডিসকাস থ্ৰ কি কৈছে, শৰ্ট পুট বুলি কৈছে, ঠিক আছে। শৰ্ট পুটক জেভলিন থ্ৰ, শৰ্ট পুটক কি বুলি কৈছে, জেভলিন থ্ৰ, ঠিক আছে। আৰু জেভলিন থ্ৰক কি বুলি কৈছে, হেমাৰ থ্ৰ, আৰু হেমাৰ থ্ৰক কি কৈছে, ডিসকাস থ্ৰ, হেমাৰ থ্ৰক কি বুলি কৈছে, ডিসকাস থ্ৰ, নামটো এনেকে দিছে। তেনেহলে জংগা সঁজুলিৰে কোনবিধ এথলেটিক ক্ৰীড়া খেলিব, জংগা সঁজুলিৰে মানে এইটোতো আপোনালোকে জানে আমাৰ ইণ্ডিয়াৰ নামটো কি আছিলে, নামটো পাহৰিলো, ঠিক আছে। এনেকে জেভলিন থ্ৰটো যে কৰিছিলে, জেভলিন থ্ৰ মানে জংগা সঁজুলিৰে থ্ৰ কৰিবলৈ, এইটো জেভলিন থ্ৰ। তেনেহলে জেভলিন থ্ৰক কি খেল বুলি কোৱা হ'ব, একচুৱেলি জেভলিন থ্ৰক এতিয়া কি নাম দিয়া হৈছে, হেমাৰ থ্ৰ, জেভলিন থ্ৰৰ নামটো হেমাৰ। তেনেহলে জংগা সঁজুলিৰে খেলটোক আমি কি বুলি ক'ম, হেমাৰ থ্ৰ বুলি ক'ম, ঠিক আছে। এইটো আকৌ থৰ বুলি নিব, থৰৰ হেমাৰ থ্ৰ নহয়, ঠিক আছে। তাৰপিছত আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্নটো কি আছে, ডাইৰেক্ট আপোনালোকে ইয়াতে চাব হা, কি কৈছে ইয়াতে, যে যদি চকাত যদি চাকতি বলা হয়, সৰি এইটো কোশ্চেন নহয়, সৰি, 31 ইয়াতে চাব আপোনালোকে, এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা কাপোৰ আছে, ৰঙা কাপোৰ আৰু নীলা কাপোৰ আছে, 150 টা আছে, ঠিক আছে। ৰেড প্লাস ব্লু কিমানটা আছে, 150 আছে। লগতে ফ্ৰক আৰু শাৰ্ট আছে, তাৰ মানে ফ্ৰক এণ্ড শাৰ্ট দুটা মিক্স আছে, কিন্তু এইটোও 150 টা, মানে কালাৰ আৰু কি আছে, ফ্ৰক আৰু শাৰ্ট দুটা মিলি আছে। ষ্টকত দেখা গ'ল 70 টা ৰঙা আইটেম আছে। তেনেহলে ৰঙা আইটেম যদি 70 টা থাকে, আপুনি কওক কি কয়, ব্লু মানে নীলা আইটেম কেইটা থাকিব, ব্লু আইটেম কেইটা থাকিব, 80 টা থাকিব। 150 এর 70 টা যদি ৰঙা হৈ যায় 80 টা ব্লু হৈ যাব, ঠিক আছে, পাই গলো এইটো। তারপরে কি হৈছে, আইটেম আছে, দেখা গ'ল ৰঙা আইটেম আৰু 120 টা ফ্ৰক আছে। ফ্ৰক কেইটা আছে, ফ্ৰক আছে 120 টা, তেনেহলে শার্ট কেইটা আছে, 30 টা, ঠিক আছে। এতিয়া কি হৈছে, যদি নীলা ৰঙৰ 18 টা শার্ট আছে, নীলা ৰঙৰ শার্ট কেইটা আছে, ব্লু ৰঙৰ শার্ট কেইটা আছে, 18 টা। শার্ট একচুয়ালি আছে 30 টা, তার ভিতর 18 টা কি ব্লু, তেনেহলে রেড কেইটা হৈ যাব, 12 টা। তেনেহলে রেড কেইটা হৈ যাব, 12 টা। কারণ আপনি নিজে কওক 18 টা যদি ব্লু হয় তেনেহলে রেড কেইটা, 12 টা, তার মানে রেড 12 টা হৈ গল। এতিয়া কি বুজিছে, দোকানখনত ৰঙা বৰণৰ ফ্ৰক রেড আছে 70 টা, ইয়াৰে 12 টা কি হয়, ইয়াৰে 12 টা হৈ গল আমাৰ, ইয়াৰে 12 টা আমাৰ কি হৈ গল, শার্ট। শার্ট হৈ গল 70 ৰ পৰা 12 মাইনাস কৰি দিলে কিমান হ'ব, 58। তাৰ মানে 58 টা ফ্ৰক আছে আৰু রেড কালাৰৰ ফ্ৰক আছে, ইয়াতে হৈছে ৰঙা বৰণৰ ফ্ৰক 58, অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার, ঠিক আছে। তাৰপিছত আপোনালোকে নেক্সট প্ৰশ্নটো চাব, ইয়াতে কি কৈছে, 1 আৰু 1 ৰ মাজত 2 অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে, 1 আৰু 1 ৰ মাজত আপোনালোকে চাব 1 ৰ পৰা 9 লৈকে 1 অংকযুক্ত আৰু 100 টো যিটো আছে এইটো 3 অংকযুক্ত। 1 ৰ পৰা 100 লৈকে টোটাল আপোনাৰ 100টা নম্বৰ থাকে, 100টা নম্বৰ 1 ৰ পৰা 9 লৈকে 9 আৰু 100 প্লাস 1 কিমান হ'ব, 10টা বাদ দিব লাগিব, 10টা বাদ দিলে আপোনাৰ হাতত কিমান থাকিব, 90টা 2 অংকযুক্ত সংখ্যা আছে। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার, ঠিক আছে। তাৰপিছত আপোনালোকে আগুৱাই যাব, ইয়াতে কি কৈছে, নেক্সট প্ৰশ্নটো আমি চাও, কোনো এক বৃত্তত কি হৈছে, কোনো এক বৃত্তত ব্যাসাৰ্ধৰ সমান জোখৰ এডাল জ্যা টনা হল, ওকে, ঠিক আছে। যদি জ্যাডালৰ মূৰ কেইটা বৃত্তৰ কেন্দ্ৰৰ সৈতে যথাযথ ৰেখাখণ্ডৰ সংযোজিত কৰা হয় তেনে ত্ৰিভুজটো হ'বই। কি কৈছে, এটা বৃত্তত কি কৈছে, ব্যাসাৰ্ধৰ সমান, মানে ব্যাসাৰ্ধ যিমান সেই সমানৰ কি কৈছে এটা জ্যা অংকন কৰা হয়, আৰু জ্যাৰ দুই মূৰে আমি কেন্দ্ৰৰ লগত সংযোগ কৰি দিলো, তেনেহলে এইটো কি হ'ব, ব্যাসাৰ্ধ r, এইটো কি হ'ব, ব্যাসাৰ্ধ r, তেনেহলে এইটো কি, এই জ্যাটো বৃত্তৰ ব্যাসাৰ্ধৰ সমান, জ্যাটো যদি বৃত্তৰ ব্যাসাৰ্ধৰ সমান হয় তেনেহলে এইটো r। আৰু আমি জানো যি ত্ৰিভুজত তিনিওটা বাহু সমান সেই ত্ৰিভুজক কি ত্ৰিভুজ বুলি কোৱা হয়, সমবাহু ত্ৰিভুজ। অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার, ঠিক আছে।
তাৰপিছত ইয়াতে চাব কি হৈছে ইয়াতে কোনো এখন সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছিল প্ৰত্যেক ব্যক্তি আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে এবাৰকৈ কৰমৰ্দন কৰিছিল মানে হ্যান্ডশেক কৰিছিল সভাখনত মুঠ কৰমৰ্দন কৰা ঠিক আছে হ্যান্ডশেক প্ৰতিজনে এজনৰ লগত এবাৰকৈ হ্যান্ডশেক কৰিছে মই ইয়াতে ডাইৰেক্ট লিখিছো একজন আছিল দুইজন তিনিজন চাৰিজন পাঁচজন ঠিক আছে এতিয়া এই একজনে যদি হ্যান্ডশেক কৰে ইয়াৰ লগত এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ তাৰ মানে ই কৰিব চাৰিবাৰ তাৰ পিছত ই তো ইয়াৰ লগত নকৰে অলৰেডি হৈ গৈছে তেনেহলে ই কাৰ লগত কৰিব এই তিনিবাৰ আৰু ই তাৰ পিছত ই তো ইহঁত দুটাৰ লগত নকৰে অলৰেডি হৈ গৈছে ই কেইবাৰ কৰিব দুবাৰ আৰু ই কেইবাৰ কৰিব এবাৰ 4 + 3 কিমান হ'ব 7 + 2 4 + 3 7 7 + 2 9 9 + 1 = 10 অপশন নম্বৰ A is the correct answer total 10 times handshake কৰিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আপুনি আগুৱাই যাওক আপোনাৰ ইয়াতে নেক্সট প্ৰশ্ন কি হৈছে ইয়াতে চাব ইয়াতে মই কেইদিনমান আগতে মই কি কৰিছিলো ক্যালেন্ডাৰৰ ওপৰত মই এটা ভিডিও এৰিছিল তাতে মই কৈ দিছো যে এটা বছৰৰ পিছত কেনেকৈ দিনটো আহে এটা বছৰৰ পৰা নেক্সট ইয়াৰত যেতিয়া আমি ক্যালেন্ডাৰটো ইউজ কৰো যেনে 1 জানুৱাৰীৰ পৰা নেক্সট 1 জানুৱাৰীত কেনেকৈ তাৰিখটো হলনি হয় এটো মই কৈ দিছিলো কেনেকৈ বাৰ হলনি হয় ঠিক আছে ঠিক তেনেকৈ তাৰ পৰা প্ৰশ্ন এটা আহিছে আপোনালোকে চাব কি কৈছে ইয়াতে একোটা বৰ্ষ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হওক এটা বৰ্ষ 364 আমি জানো এটা বছৰত কিমান থাকে 365 ঠিক আছে কিন্তু কৈছে এইবাৰ ধৰা হৈছে যে কিমান বছৰত কিমান দিন আছে 364 থাকিলে এটুক আমি কিমানেৰে হৰণ কৰিব লাগিব হাতেৰে হৰণ কৰিব লাগিব হাতেৰে হৰণ কৰিলে 7 5 গুণ 35 ঠিক আছে ইয়াতে থাকিব 1 4 7 2 গুণ 14 ভাগশেষ কিমান 0 ভাগশেষ 0 মানে আমাৰ হাতত এক্সট্ৰা দিন নাই তেনেহলে কি আছিল ৰবিবাৰ আছিল নেকি দিনৰ সমষ্টি কোনো এক পদাৰ্থ দিনৰ প্ৰথম দিনটো ৰবিবাৰ আছিল যদি ৰবিবাৰ হয় তেনেহলে এক্সট্ৰা দিন আমাৰ হাতত নাই তেনেহলে কি হ'ব আগন্তুক বছৰৰ প্ৰথম দিনটো আমাৰ কি হৈ যাব ৰবিবাৰ হৈ যাব অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर ঠিক আছে তাৰপিছত ইয়াতে চাব নিম্নলিখিত কোনটো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় তলৰ কোনটো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় ডাইৰেক্ট ইয়াতে নাম্বাৰস মনত ৰাখিলে হৈ যাব 1026 is not a perfect square 1026 is not a perfect square actually perfect square কোনটো হয় 1024 ঠিক আছে ইয়াতে 6 দিছে নহব ডাইৰেক্ট আপোনালোকে কাটি দিব পাৰে ঠিক আছে নেক্সট কি কৈছে এনে সামগ্ৰীৰ মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান যদি সদ্য বিক্ৰী মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে আগৰ বিক্ৰী মূল্যৰ সমান হৈ যাব 100 টকাৰ বস্তু এটা যদি মই 20% ৰেহাই দিও তেনেহলে কিমানত বিকিব লাগিব 80 এতিয়া এই বস্তুৰ কিমান দাম বঢ়াব লাগিব তেতিয়াহে মই মোৰ আসল গ্ৰাহক ঘূৰা পাম তেনেহলে ইয়াতে 20 টকা এটা বঢ়াব লাগিব 20 টকা মানে কি 20 টকা কাৰ ওপৰত 80 ৰ ওপৰত ইনটু 100 ঠিক আছে ইনটু 100 তেনেহলে কিমান পার্সেন্ট বঢ়াব লাগিব এক কাটলে 20 এর এক কাটলে কিমান হ'ব 4 4 ৰে 100 কাটলে কিমান হ'ব 25 তাৰ মানে কিমান বিক্ৰী মূল্য যেটো টকাৰে মই বিক্ৰী কৰিলো তাত কিমান পার্সেন্ট মই ইনক্ৰিজ কৰিব লাগিব 25% ইনক্ৰিজ কৰিলেহে মই মোৰ আগৰ লিখিত দামটোৱে পাম ঠিক আছে 25% এটো ইনক্ৰিজ কৰিব লাগিব কিমান এটা মানে খতৰনাক এটা বস্তু 5 জনী উভয় 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 মানে পাঁচটা কুকুৰাই কি কৰে 5 জনী কুকুৰাই কি কৰে প্ৰতিদিনে কণী দিয়ে 5 দিনত কিমানটা কণী দিছে 5 দিনত কণী দিছে 250টা 5 দিনত যদি 250টা কণী দিয়ে এক দিনত কিমান দিব 50টা 5টা কুকুৰাই এক দিনত 50টা দিছে তেনেহলে এটা কুকুৰাই এক দিনত কেইটা দিব 10টা তেনেহলে ইয়াতে সুধিছে 10 জনী কুকুৰাই তেনেহলে 10 জনী কুকুৰাই কেইটা দিব 100টা এক দিনত কিন্তু ইয়াতে 10 দিনত এক দিনত দিয়ে 100টা তেনেহলে 10 দিনত কেইটা দিব 10 পূৰণ 100 1000 অপশন নম্বৰ A is the correct answer ঠিক আছে ইয়াতে চাব কণিকাৰ একমাত্ৰ ভাতৃ অভয় কণিকা ঠিক আছে এটো মই ইয়াতে লৈছো কণিকাৰ একমাত্ৰ ভাতৃ কোন ভাই কোন অভয় প্লাস ভাই ভনী হলে সেম থাকিব হৈছে উজ্জ্বলৰ মাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী কণিকাৰ একমাত্ৰ ভাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী উজ্জ্বলৰ মাদাৰ কোন কাজলৰ কি স্বামী হলে এইটো হ'ব ঠিক আছে কণিকাৰ মাতৃ ৰজনী কণিকাৰ মাতৃ আকৌ কোন কণিকাৰ মাতৃ ৰজনী মাতৃ মানে মাইনাস ঠিক আছে হইতে ৰজনী উজ্জ্বলৰ হইতে কি সম্পৰ্ক তেনেহলে এই ৰজনী উজ্জ্বলৰ হইতে কি সম্পৰ্ক থাকিব এতিয়া অভয় হৈছে উজ্জ্বলৰ পিতাক আৰু ইজ সিস্টাৰ তো ইয়াৰ বাপেকৰ ভনীৰ মা মানে বাপেকৰ মা সেম কথা বাপেকৰ মাক আমি কি বুলি কও আইতা বুলি কও দেউতাক পিতৃৰ ফালৰ আইতা বুলি হ'ব ঠিক আছে
ত্ৰিফালৰ আইতা তাৰপিছত চাব ইয়াতে চাব কি দিছে ই হৈছে এৰ পুত্ৰ ঠিক আছে মই কেইদিনমান আগতে মই ব্লাড ৰিলেচনৰ ওপৰত কিছুমান প্ৰশ্ন কৰাইছিলো আপোনালোকে যদি চোৱা নাই প্লিজ চাব ভিডিঅটো মই কেইদিনমান আগত ব্লাড ৰিলেচনৰ ওপৰতো ভিডিঅ কিছুমান বনালো যদি আপোনালোকে চাইছে তেনেহলে আপোনালোকৰ কাৰণেতো বহুত বেছি হেল্পফুল হ'ব গৈ আছে ঠিক আছে ই হৈছে এৰ পুত্ৰ ই কোন এর পুত্র কেইদিনমান মানে আপুনি ধৰি লওক এসপ্তাহ আগতে মই ব্লাড ৰিলেচনৰ ওপৰত ভিডিঅ বনালো যি চাইছে তাৰ কাৰণে লাভ হ'ব কাৰণ মই তাতে বুজাই দিছিলো যে কেনেকে ৰিলেচনটা হয় ই হৈছে এৰ পুত্ৰ মানে প্লাস ঠিক আছে ডি হৈছে বিৰ পুত্ৰ ডি আৰু বি ইয়াতে নাই আমি পিছত ৰাখি দিম ইৰ বিয়া হৈছে সিৰ হৈতে ইৰ বিয়া কাৰ হৈছে সিৰ লগত হৈছে ঠিক আছে এটা হাজবেণ্ড হলে এটা ওয়াইফ হৈ যাব ইয়াতে মাইনাস এটা আহি যাব সি হৈছে বীৰ জীয়ৰী সি কাৰ বীৰ জীয়ৰী মানে বীৰ পুত্ৰ মানে পুত্ৰী ঠিক আছে বীৰ পুত্ৰী ঠিক আছে এতিয়া ইয়াতে কি হৈছে ডি হৈছে বীৰ পুত্ৰ ডি আকৌ বীৰ পুত্ৰ মানে ইয়াৰ লগত ডি থাকিব এটো জীয়ৰী পুত্ৰ হলে এটো তেনেহলে সি আৰু ডি ভাই ভনী হৈ যাব ঠিক আছে তাহলে ডি আৰু ইৰ মাজত সম্পৰ্ক কি ডি আৰু ইৰ মাজত সম্পৰ্ক কি ব্ৰাদাৰ ইন ল শালক ঠিক আছে ব্ৰাদাৰ ইন ল ঠিক আছে মোৰ ওয়াইফৰ ভাই হলে কি হ'ব ব্ৰাদাৰ ইন ল শালা বাবু তাৰপিছত চাব ইয়াতে কি আছে এটা সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ আৰু এটা বৃত্তৰ পৰিসীমা এইটো প্ৰশ্নত বহুতে মানে খাপ খালে মই গম পাইছো এইটো কি হৈছে যে এটা ত্ৰিভুজ সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ আৰু এটা বৃত্তৰ পৰিসীমা সমান যদি টি এ ত্ৰিভুজৰ ক্ষেত্ৰফল হৈছে এছ এ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে আৰু সি এ বৃত্তৰ ক্ষেত্ৰফল হৈছে তেন্তে তলৰ কোণটো সঁচা হ'ব আপোনালোকে ইয়াতে চাব এটা সমবাহু ত্ৰিভুজ কি হ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমা আমি জানো সমবাহু ত্ৰিভুজৰ পৰিসীমা 3 ইনটু বাহু কি হ'ব ইয়াতে পৰিসীমা p বুলি পৰিসীমাটো p বুলি ধৰিছো তেনলে ত্ৰিভুজ ট্ৰায়াঙ্গেল মই এটো t বুলি ধৰিছো t ৰ বাহু কিমান হ'ব t p/3 কাৰণ তিনিটা বাহু সমান তিনিটা হৰণ কৰি দিম বৰ্গ স্কয়াৰৰ কিমান হৈ যাব বাহুৰ দিক আমি জানো বৰ্গৰ বাহুৰ দিক 4 ইনটু বাহু তেনলে 4 হৰণ হৈ যাব পৰিসীমা 4 ইনটু বাহু তেনলে 4 হৰণ হৈ যাব ইয়াতে কি দিব পৰিসীমাৰ লগত 4 হৰণ হৈ থাকিব ts আৰু বৃত্তৰ পৰিসীমা কি সাৰ্কেলৰ পৰিসীমা কি পৰিসীমাটো না এটো ব্যাসার্ধ কি হৈ যাব পৰিসীমা বাই 2 পাই কাৰণ আমি জানো 2 পাই r তেনে r থাকিব 2 পাই এইফালে হৰণ হৈ যাব ঠিক আছে এতিয়া কৈছে কালি কি হ'ব ইয়াৰ কালি কি হ'ব আপোনালোকে কওকচোন ইয়াৰ কালি কি হ'ব আমি জানো √3/4 বাহু স্কয়াৰ ত্ৰিভুজৰ কালি √3/4 বাহু স্কয়াৰ বাহু মানে p/3 স্কয়াৰ এটো কিমান হৈ যাব √3/36 p স্কয়ার এটো 3 স্কয়ার মানে 9 into 4 36 ঠিক আছে ঠিক তেনেকে বর্গটো কি হৈ যাব বর্গটোৰ কি হৈ যাব ডাইরেক্ট বাহু স্কয়ার p স্কয়ার/16 ঠিক আছে p স্কয়ার/16 আৰু তেনেকে আৰু কোন আহিব বৃত্তৰ পৰিসীমা কি হৈ যাব আমি জানো বৃত্তৰ পৰিসীমা কিমান হৈ যাব পাই r স্কয়ার r কিমান আছে ইয়াতে p/2 পাই ঠিক আছে তেনে পাই থাকিব p/2 পাই স্কয়ার ঠিক আছে তেনে পাই ক্যান্সেল এটা ক্যান্সেল তলত কি থাকিব p/p স্কয়ার সরি r স্কয়ার আছিল আরে ভুল এটা কই দিলো নহয় c = কালি কিমান হৈ যাব কালি হৈ যাব আমাৰ পাই r স্কয়ার r হ'ব আমাৰ ইয়াতে কিমান p/2 পাই 2 পাই ঠিক আছে এইটো স্কয়ার তেনেহলে এইটো কিমান হৈ যাব পাই থাকিব p স্কয়ার থাকিব ওপৰত তলত থাকিব 2 স্কয়ার মানে 4 পাই স্কয়ার পাই ক্যান্সেল তলত থাকিব কিমান p স্কয়ার/4 পাই ঠিক আছে p স্কয়ার/4 পাই এতিয়া পাইৰ মান কিমান আপোনালোকে এটা এক্সপেক্টেড ভ্যালু ধৰি লওক 3.2 3.14 মানে 3 এ ধৰি লওক 4 into 3 কিমান হৈ যাব p স্কয়ার বাই এভারেজ এটা ধৰিলো 3/12 ইয়াতে আছে p স্কয়ার বাই 36 ইয়াতে হলো ইয়াতে আছে 12 তেনে আটাকে সৰু কোনটো হ'ব আটাকে সৰু তলত বেছি আছে 36 এইটো হ'ব আটাকে সৰু আৰু এইটো হ'ব তাতকে সৰু তাৰ মানে আটাকে কি কৈছে এইটো কালি কাৰ বেছি হ'ব বৃত্তৰ কালি বেছি হ'ব তাৰ পিছত বর্গৰ কালি হ'ব তাৰ পিছত ত্ৰিভুজৰ কালি হ'ব আটাকে কম কালি কাৰ হ'ব ত্ৰিভুজৰ তাৰ মানে অপচন নম্বৰ সি টো হ'ব কারেক্ট আনসার অকনমান এটো মানে কি দিছিলে মানে অলপ ক্রিটিক্যাল দিছিলে ঠিক আছে যিয়ে কৰিব পাইছে বহুত ভাল কথা ইয়াতে চাব কি দিছে ইয়াতে CBD BCD ঠিক আছে তারপরে E গায়ব FGH I গায়ব IJKL LJKL M গায়ব NOP ONP তাৰপিছত এইটো চাব এইটো এটা ধুনীয়া প্ৰশ্ন দিছে কি এজন মানুহে যাত্ৰাৰ 3/5 অংশ ৰেলেৰে
3/5 কিহেৰে গলে ৰেলেৰে গলে আৰু 7/20 কিহেৰে গলে বাস এইটো গল ৰেল এইটো গল বাস ঠিক আছে তেনেহলে লাষ্টত যিখিনি বাকি আছিল সেইখিনি তেও মানে কি কৰিলে খোজকাঢ়ি গল 6.5 কিলোমিটাৰ খোজকাঢ়ি গলে ঠিক আছে এইটো এটা কাম কৰিব ইয়াতে এটা মাথা লগক তলত 5 আছে ইয়াত 20 আছে তেনে এই 5 ক যদি আমি 20 বনাব যাও কিমানৰে পূৰণ কৰিব লাগিব 4 আমি কৰিব পাৰি তলত কৰিছো মানে ওপৰতো কৰিব লাগিব এতিয়া আমি তলত কিমান হৈ গল 20 ওপৰত কিমান আছে 3 3 * 4 12 এই দুটা যোগ কৰি দিয়কচোন কিমান হ'ব তলত থাকিব 20 ওপৰত থাকিব 12 + 7 19 তাৰ মানে টোটাল 20 ভাগৰ 19 ভাগ ই বাস আৰু ৰেলেৰে যাত্ৰা বুলি এক ভাগ ই খোজ কাঢ়িলে এক ভাগ কাৰ সমান বুলি কৈছে 6.5 টোটাল ভাগ কেইটা আছিল 20 তেনেহলে 20 ভাগ কাৰ সমান হৈ যাব 6.5 * 20 এটো হৈ যাব 130 কিলোমিটাৰ অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर ঠিক আছে তাৰ পিছত এটো কি দিছে চাও আমি আচ্ছা এজন লৰাই 20 কিলোমিটাৰ ঘণ্টা বেগত বিদ্যালয়ৰ পৰা ঘৰৰ পৰা বিদ্যালয়লৈ যায় ঠিক আছে আৰু কি কৈছে উভতি আহোতে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত তেনেহলে তেওঁৰ এই ভ্ৰমণৰ গড় বেগ নিৰ্ণয় কৰা ঠিক আছে কি হ'ব আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন আমি জানো গড় বেগৰ সূত্ৰ কি গড় বেগৰ সূত্ৰ হল মুঠ দূৰত্ব বাই মুঠ সময় এনেকা ধৰণৰ প্ৰশ্ন ফৰ্মুলাত নাযাব ডাইৰেক্ট এটা সিম্পল চিন্তা কৰিব 30 আৰু 20 আছে 30 আৰু 20 এলসিএম কিমান হ'ব আপোনালোকে জানে 60 30 আৰু 20 এলসিএম হ'ব 60 তেনেহলে 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গলে 60 কিলোমিটাৰ যাওতে কিমান লাগিব যাওতে 3 ঘণ্টা লাগিব কাৰণ 1 ঘণ্টাত 20 কিলোমিটাৰ যায় 60 কিলোমিটাৰ যাওতে 20 20 20 তিনিবাৰ 3 ঘণ্টা ঠিক আছে আৰু আহোতে কিমান সময় লাগিব 2 ঘণ্টা ঠিক আছে তো ই গৈছে 60 কিলোমিটাৰ আহিছে 60 কিলোমিটাৰ টোটাল দূৰত্ব কিমান হৈ গল 120 কিলোমিটাৰ তেনেহলে ডাইরেক্ট কই দাও 120 কিলোমিটার আর যাওতে লাগিছে 3 ঘন্টা আহতে লাগিছে 2 ঘন্টা 3 + 2 টোটাল 5 ঘন্টা 5 এর 120 কাটলে কিমান হ'ব 24 তার মানে ইয়াক এভারেজ স্পিড ইয়ার কিমান আছে 24 কিলোমিটার পার আওয়ার ঠিক আছে তার পিছত আপোনালোকে চাব নেক্সট প্রশ্ন ইয়াতে কি কৈছে এটা লৰাজন লৰাই সংখ্যাক 5/4 হলনি 4/5 ৰে পূৰণ কৰিলে ঠিক আছে লৰাজনে ঘন্টাত ভুল শতাংশ কিমান 5/4 মানে ইয়াক যদি মই 100% লৈ যাও মানে ফ্র্যাকশন ভ্যালুৰ পৰা যদি ডাইরেক্ট নাম্বার লৈ ইয়াতে কাটলে কিমান হ'ব 25 25 * 5 কিমান হ'ব 125 ঠিক আছে 125 ক কিমান লিখিলে 4/5 ইয়াক মই 100 ৰে পূৰণ কৰিলে কিমান হ'ব 20 20 * 4 80 একচুয়ালি আসলে সংখ্যাটো 125 লিখিলে কিমান 80 কিমান কম লিখিলে 45 কম লিখিলে কোনটো সংখ্যাৰ ওপৰত 125 ৰ ওপৰত ইনটু পার্সেন্টেজত ভুল ওলাবলৈ হলে পার্সেন্টেজ এটা পূৰণ কৰি দিও ঠিক আছে ইয়াক 25 ৰে কাটলে কিমান হ'ব 5 ইয়াক 25 ৰে কাটলে হ'ব 4 5 ৰে ইয়াক কাটলে হ'ব কিমান 5 9 গুণ 45 9 * 4 কিমান হ'ব 36 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर 36% হি ভুল কৰিলে ঠিক আছে তাৰ পিছত আপুনি চাব এটা চাব এটা হৈছে 2005 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে কি আছিল মঙ্গলবাৰ মই মোৰ ক্যালেন্ডাৰৰ ভিডিওত ডাইৰেক্ট কৈ দিছো যে ফেব্ৰুৱাৰী মাহটো যদি আগত থাকে কোনো লিপ ইয়াৰৰ আগৰ ফেব্ৰুৱাৰী মাহ ধৰা হয় তেনেহলে আপোনালোকে সাৱধান হ'ব তাতে ফেব্ৰুৱাৰীত এক্সট্ৰা এটা দিন আহি আছে যদি লিপ ইয়াৰ হয় কি কৈছে 2005 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে মঙ্গলবাৰ আছিল 2000 মই ইয়াতে লিখিছো 4 2005 মই ইয়াতে লিখিছো ঠিক আছে 8 ফেব্ৰুৱাৰীত কি আছিল টিউজডে ঠিক আছে তেনেহলে গ্যাপ মানে কিমান হইলো পিছুৱাই যাব মই কৈছিলো প্ৰতি বছৰ চেঞ্জ হোৱাৰ লগে লগে কি হৈ যায় এটা দিন আগুৱাই যায় যদি 2025 চনৰ প্ৰথম তাৰিখে কি বাৰ আছিল 2025 চনৰ প্ৰথম তাৰিখে যদি বুধবাৰ আছিল তেনেহলে 2026 ৰ 1 তাৰিখে কি বাৰ হ'ব বৃহস্পতিবাৰ হ'ব থাৰ্সডে হ'ব ঠিক আছে মানে এদিন আগুৱাই যাব ঠিক তেনেকে তাৰ মানে 4 ৰ পৰা 5 লৈকে এদিন আগুৱাই আহিছে তেনেহলে ৰুলছ মতে কি হ'ব লাগিছিল মানডে ঠিক আছে কিন্তু এটা কথা মন কৰিব 8 ফেব্ৰুৱাৰী 2004 চনত 366 ডেজ আছিল ফেব্ৰুৱাৰী 29 ডেজ আছিল তাৰ মানে কি একদিন আগুৱাই গৈছে তাৰ মানে একদিন এক্সট্ৰা হৈছে তেনেহলে একচুয়ালি মানডে হ'ব লাগিছিল কিন্তু একদিন এক্সট্ৰা বলে একচুয়ালি এটো ওয়েডনেসডে হ'ব লাগিছিল তেনেহলে ইয়াতে এক কমাই দিয়ক এটো সানডে আছিল সানডে রুল মতে মানডে হ'ব লাগিছিল কিন্তু লিপ ইয়ার এদিন বেশি থাকে সেই কারণে টুইসডে তার মানে টুইসডে হলে দুই ব্যাক মারিব লাগিব আমাক কারণ লিপ ইয়ারত এদিন বেশি ধৰিব লাগে ঠিক আছে তেনেহলে ইয়াতে কি হ'ব সানডে आंसर হৈ যাব আমাৰ দেওবাৰ
এইটো চাবা আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যা যি 12 15 হৰণ কৰিব পৰা যায় সেইটো হল ঠিক আছে ইহতক দি যিটো আমি হৰণ কৰিব পাৰো সেই আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ঠিক আছে এইটো হ'ব 9720 কেনেকৈ উলিয়াব লাগিব 12 তাৰপিছত 15 18 আৰু 27 আমাৰ এলসিএম ওলাব লাগিব এলসিএম ওলালে যেটো এলসিএম ওলাব হেতু দি আমি কাক হৰণ কৰিম প্ৰথমে 4 অংকৰ সংখ্যা আটাইতকৈ ডাঙৰ কোন আছে 997 ঠিক আছে ইয়াৰ পৰা আমি কিমান মাইনাস কৰিব লাগিব কিমান আছিলে 9 2 7 279 এটা মাইনাস কৰিব লাগে ঠিক আছে 0 আহিব 2 আহিব 7 আহিব 9720 आंसर হ'ব এইটো ঠিক আছে তাৰ পিছত আপোনালোকে এইটো চাব এইটো কি দিছে যে এইটো ৰুট কৰাৰ পিছত মানটো কিমান হ'ব এইটো হ'ব 15 225 15 ৰ লগত 150 ৰ প্লাস কৰিলে কিমান হ'ব 169 169 আকৌ ৰুট কৰিলে কিমান হ'ব 13 13 আকৌ কাৰ লগত প্লাস হ'ব 108 108 ৰ লগত 13 প্লাস কৰিলে কিমান হ'ব 121 121 ক ৰুট কৰিলে আকৌ 11 11 25 ৰ লগত প্লাস হ'ব কিমান হ'ব 36 36 আকৌ ৰুট কৰিলে 6 6 আকৌ কাৰ লগত প্লাস হ'ব 10 ৰ লগত প্লাস হ'লে 16 ৰুট 16 মানে 4 आंसर ঠিক আছে অলপ স্পিড গৈ যাম এতিয়া মই ঠিক আছে আপোনালোকে চাই থাকিব কি হৈছে 10 ইনিংস এজন ক্ৰিকেট খেলুৱৈৰ গড় ৰান আছে 32 পৰৱৰ্তী ইনিংসত কিমান ৰান কৰিলে তেওঁৰ গড় ৰান 4 বৃদ্ধি হ'ব 10টা ইনিংসত কিমান ৰান আছে এভাৰেজ কিমান আছে 32 তেনেহলে টোটাল ৰান কিমান হ'ব 10 ইনটু এভাৰেজ 320 ঠিক আছে এতিয়া কি হৈছে পৰৱৰ্তী ইনিংসত কিমান ৰান কৰিলে 4 বৃদ্ধি হ'ব 4 বৃদ্ধি মানে পৰৱৰ্তী এটা ম্যাচ আকৌ খেললে কিমান হ'ব 10 টু 11 হৈ যাব আৰু এটা ম্যাচত 4 কে ইনক্ৰিমেন্ট হোৱা মানে কি এভাৰেজ 32 আছিল এভারেজ 4 বাইলে 32 ৰ পৰা 4 12 মানে কিমান হ'ব 36 তেনলে ইয়াতে টোটাল রান কিমান হ'ব 36 * 6 93 এইটোৰ পৰা আগৰ ৰানটো মাইনাস কৰি দিয়ক কাৰণ নতুন ৰান হেতুই হ'ব আগৰ ৰান মাইনাস কৰি দিয়ক 396 ৰ পৰা 320 মাইনাস কৰিলে কিমান থাকিব 76 ৰান কৰিব লাগিব অপচন নম্বৰ টি তেনলে যদি গড় 4 বঢ়াব লাগে তেনলে কিমান ৰান কৰিব লাগে 76 ৰান কৰিব লাগিব ঠিক আছে ইয়াতে চাওক এনেকৈ প্ৰশ্ন ডাইৰেক্ট ইজি হৈ যায় কি কৈছে ইয়াতে এজন মানুহে তেওঁৰ পুত্ৰতকৈ 24 বছৰ ডাঙৰ 2 বছৰ পিছত মানুহজন তেওঁৰ পুত্ৰৰ দুগুণ হ'ব মানে কি দুগুণ হ'ব মানে কি 24 বছৰৰ গ্যাপ আছে 2 বছৰ পিছত পিতৃ আৰু পুত্ৰৰ মাজত 24 বছৰৰ গ্যাপ থাকিব ঠিক আছে তাৰ মানে 2 বছৰ পিছত 24 বছৰ গ্যাপ মানে কি এটো 22 বছৰ হ'ব কেনেকৈ ডাইৰেক্ট ধৰি লওক মই ধৰি লৈছো যদি সান x হয় ফাদার কিমান হ'ব 24 বছর ডাঙৰ তাৰ পুত্ৰতকৈ 24 বছৰ যদি সান x হয় তেনে ফাদার কিমান হ'ব x + 24 বছৰ ডাঙৰ 2 বছৰ পিছত কিমান হৈ যাব ইয়াতে 2 প্লাস কৰি দিয়ক ইয়াতে 2 প্লাস কৰি দিয়ক কিমান হৈ যাব x + 2 = x + 26 কিন্তু বাপেক পুতেকৰ ডাবল তাৰ মানে ইয়াতে 2 পূৰণ কৰি দিব ঠিক আছে ইয়াতে কিমান হ'ব 2x 2 2 * 4 = x + 26 ঠিক আছে 2x x টো এইফালে আহিলে 2x ৰ পৰা x - +4 এইফালে গলে 26 ৰ পৰা 4 - 2x ৰ পৰা x গলে x 26 ৰ পৰা 4 গলে 22 লৰাৰ পুত্ৰৰ বয়স আছিল 22 ইয়াৰ্স ঠিক আছে এটা দিনত এটো কথা ডাইরেক্ট মনে রাখবে এটা দিনত কেইবার ঘড়ির দুখন হাত এগিয়ে হয় মানে মিনিটের কাটা আর ঘন্টার কাটা দিনত কেইবার একজনে আরজনক ওভারল্যাপ করে ঠিক আছে এক দিনত কিমান বার করে 22 টাইমস ঠিক আছে এটু দিছে কি এটু ইজিয়ে দিছে এইবোৰ প্ৰশ্ন যদি মানে কিছুমানে যদি নোৱাৰে 8/88 ইয়াতে হৰণ আছে হৰণ মানে 88 হ'ব ইনটু 88008888 ইয়াকে কাটিলে 11 11 দি ইয়াক কাটিলে ইয়াতে হ'ব 8 আকৌ ইয়াতে কাটিলে দুটা ঘৰ লৈছো 80 ইয়াতে 0 আছে 08 তিনিটা ঘৰ আনিব লাগিব দুটা 08 ঠিক আছে কাটিলে 808008 এটা মনত 50 পয়সাৰ মুদ্ৰা 50 পয়সাৰ মুদ্ৰা আছে 25 পয়সাৰ মুদ্ৰা আছে 10 পয়সাৰ মুদ্ৰা আছে 4:5:9 অনুপাত ঠিক আছে এতিয়া যদি অনুপাতটো অব চাই ল ঠিক আছে কিমান আছে 50 পয়সাৰ মুদ্ৰা কেইটা আছে 4টা 50 পয়সাৰ মুদ্ৰা 4টা থকা মানে কিমান 2 টকা যোগ তাৰ পিছত 25 পয়সাৰ মুদ্ৰা 5টা থকা মানে কিমান 1 টকা 25 পয়সা 1.25 যোগ 10 পয়সাৰ মুদ্ৰা 9টা থকা মানে কি 90 পয়সা এই সব কেটা যোগ কৰিলে কিমান হ'ব 2 একে 0.25 আৰু 9 সব কেটা যোগ কৰিলে কিমান হ'ব আপোনালোকে জানে নে নাজানে সব কেটা যোগ কৰিলে হ'ব 4.15 ঠিক আছে এতিয়া 4 পয়েন্ট মানে এটা ৰেশিওত কিমান থাকে 4.15 টকা আছে কিমান 830 টকা ঠিক আছে তেনে হলে 830 ক আমি 4.15 ৰে হৰণ কৰিম এটু এটু কাটিলে 2 হ'ব পয়েন্ট দুটা আছে ইয়াতে 2 হ'ব তাৰ মানে টোটাল কেইটা ভাগ আছে টোটাল 2টা ভাগ আছে ঠিক আছে টোটাল 2টা ভাগ আছে 2টা ভাগ এটা ভাগত কি কৈছে ইয়াতে 25 পয়সাৰ মুদ্ৰা এটা ভাগত 25 পয়সাৰ মুদ্ৰা কেইটা থাকে 5টা থাকে তেনে 2টা ভাগত কেইটা থাকিব
5 into 200 ঠিক আছে এটা ভাগত 25 পয়সাৰ মুদ্ৰা কেইটা থাকে পাঁচটা থাকে তেনে দুহটাত কেইটা থাকিব 5 into 200 1000 তাৰ মানে 25 পয়সাৰ মুদ্ৰা কেইটা আছিল 1000 টা আছিল ঠিক আছে তাৰ পিছত ইয়াতে কি কৈছে যদি এটা গোলকৰ ব্যাসাৰ্ধ কি কৈছে 10% ইনক্ৰিজ কৰা হয় 10% ইনক্ৰিজ কৰা হয় তেনে হলে যদি এটা ব্যাসাৰ্ধৰ গোলক মানে গোলকৰ ব্যাস 10% তেনে হলে ইয়াৰ আয়তন কি হ'ব আপুনি নিজে কক যদি 100 থাকে ইয়াক যদি 10% ইনক্ৰিজ কৰা হয় তেনে হলে এটো কিমান হ'ব 110 তে এই দুটাৰ এতিয়া অনুপাতটো লৈ লওকচোন কিমান হ'ব 11/10 আপুনি জানে আয়তনৰ সূত্ৰত r কিউব ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় r কিউব তাৰ মানে r কিউব মানে এই বস্তুটো তিনিবাৰ পূৰণ 11 পূৰণ 11 পূৰণ 11 ডিভাইডেড বাই 10 পূৰণ 10 পূৰণ 10 ঠিক আছে এতিয়া পার্সেন্টেজ উলাবলৈ হলে কি কৰিব লাগিব ইয়াতে মই ডাইৰেক্ট লিখি দিছো পার্সেন্টেজ উলাবলৈ হলে মই কি কৰিব লাগিব into 100% এটা দিন একটা দুটা শূন্য কাটিলো ওপৰত তিনিটা 11 পূৰণ কৰি লব 1331 তলত কিমান থাকিব 10 এটুক যদি এতে তলৰ পৰা মই 10 টো গুচাই দিও তেনে 133.1 একচুয়ালি পার্সেন্টেজ থাকে 100 ইয়াতে আছে 133 তাৰ মানে কিমান ইনক্ৰিমেন্ট আছে 33.1 অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার ঠিক আছে 100 ৰ পৰা 133 হৈ গল 33% ইনক্ৰিমেন্ট হৈছে ঠিক আছে তাৰ পিছত ইয়াতে চাব ইয়াতে কি বুলি কৈছে এটো এনেকা ধৰণৰ প্ৰশ্ন হ'ব a + b মানে হৈছে a হৈছে b ৰ মাতৃ ঠিক আছে a - b হৈছে a হৈছে b ৰ পিতৃ প্লাস মানে মাতৃ মাইনাস মানে পিতৃ আৰু a পূৰণ b মানে হৈছে ব্ৰাদাৰ সিস্টাৰ ঠিক আছে এতিয়া আপোনালোকে চাওক ঠিক আছে ইয়াতে চাব আপোনালোকে ইয়াতে চাওক কি কৈছে প্ৰথম এই দুটাক চাওক ঠিক আছে এই দুটাক যদি আমি চাব যাও পূৰণ মানে কি এতিয়া কৈছো ব্ৰাদাৰ এন্ড সিস্টাৰ তাৰ মানে ইয়াতে জেন কি হ'ব সিস্টাৰ অফ এলিজাবেথ এলিজাবেথৰ সিস্টাৰ কোন জেন ঠিক আছে সিস্টাৰ আৰু ইয়াৰ সিস্টাৰ আৰু মাইনাস মানে কি ইয়াৰ ফাদাৰ তেনেহলে বেনেট কাৰ ফাদার এলিজাবেথৰ ফাদার কিন্তু এলিজাবেথৰ সিস্টার হল জেন তেনেহলে সিস্টাৰৰ মোৰ ফাদার মানে মোৰ সিস্টাৰৰ ফাদার তাৰ মানে বেনেটৰ ডটাৰ কোন জেন তাৰ মানে অপশন নম্বৰ বি এর রিলেশনটো বুজাই জেন ইজ দি ডটার অফ মিস্টার বেনেট অপশন নম্বৰ বি রিলেশনটো বুজাই আছে ঠিক আছে মোৰ সিস্টাৰৰ বাপেক মানে কি মোৰো সিস্টার হ'ব ন তাৰপিছত এইটো চাব আপোনালোকে এইটো বস্তু কি কৈছে এটা আয়তাকাৰ পথাৰ আছে ইয়াতে কি কৈছে 90 মিটাৰ আৰু 50 মিটাৰ মানে এল লেংথ আছে 90 মিটাৰ আৰু ব্রেথ মানে প্রস্থ আছে 50 মিটার ঠিক আছে দ্বারা কি কৰিলে বেৰৰ দ্বাৰা বেৰিব লাগে মানে ঘেৰিব লাগে যদি ফেন্সিংৰ খুঁটাবোৰ 5 মিটাৰ দূৰত্বত ৰখা হয় তেন্তে কিমানটা খুঁটাৰ প্ৰয়োজন ইয়াৰ পৰিসীমা ওলাব লাগে পৰিসীমা মানে আমি গম পাওঁ বাউন্ডাৰী তেনেহলে পৰিসীমাৰ সূত্ৰ কি হ'ব 2 * l + b l + মানে 90 + 50 কিমান হ'ব 140 2 * 140 2 * 140 মানে 280 ঠিক আছে এতিয়া টোটাল মানে বাউন্ডাৰী আছে 280 মিটাৰ 5 মিটাৰ পিছে পিছে যদি আমি খুঁটা গাড়িব লাগে তেনেহলে 280 ক যদি আমি 5 ৰে হৰণ কৰি দিও আমাৰ হাতত কিমান আহিব 56 তাৰ মানে ইয়াক কিমানটা খুঁটা লাগিব 56 টা খুঁটা লাগিব ঠিক আছে এইটো চাব এইটো অলপ মানে ক্রিটিক্যাল প্ৰশ্ন আছিল মানে সবে মানে ইয়াতে মানে মাথা লগাব লগা হৈ গল পাঁচ গৰাকী বন্ধুৰ ভিতৰত মহেশ কুণালতকৈ ওখ কি কৈছে কোন ওখ মহেশ কাতকৈ ওখ কুণালতকৈ ওখ ঠিক আছে তাৰ মানে মহেশ ওপৰত কুণাল তলত ঠিক আছে তাৰ পিছত কি কৈছে মহেশ কুণালতকৈ ওখ কিন্তু ইয়াছৰ ওখ সমান নহয় ইয়াছৰ সমান নহয় মানে ইয়াছৰ ওখ সমান নহয় সমান ওখ নহয় মানে তাৰ মানে কি ইয়াৰ সমান ওখ নহয় মানে কি মহেশ ইয়াছৰ তলত থাকিব ঋত্বিক ইয়াছতকৈ ওখ ঋত্বিক কাতকৈ ওখ ইয়াছতকৈ ওখ ঋত্বিক যদি ইয়াছতকৈ তেনে ঋত্বিক ওপৰত যাব ঠিক আছে ওখ কিন্তু অভিষেকতকৈ চাপৰ ঋত্বিক ইয়াছতকৈ ওখ কিন্তু অভিষেকতকৈ চাপৰ জাস্ট পাঁচটা সিৰিয়েল আহি গল আটাইতকৈ সৰু কোন ইয়াতে কুণাল ঠিক আছে যদি তেওঁলোকৰ উচ্চতাৰ ক্ৰমত থাকে তেন্তে প্ৰথমে কোন থাকিব উচ্চতাৰ ক্ৰমত ইয়াতে বহুতে ইয়াতে ডাউট হ'ব যে ওপৰৰ পৰা তলত নে তলৰ পৰা ওপৰত কিন্তু ইয়াতে ইংলিশত যদি আপুনি চাই আপোনাক ইয়াতে কৈছে ইনক্ৰিজিং অৰ্ডাৰ অফ देयर হাইটস মানে ইহতৰ ইনক্ৰিজিং মানে সৰুৰ পৰা ডাঙৰলৈ যায় সৰুৰ পৰা ডাঙৰলৈ যদি যায় তেনে প্ৰথম সিটত কোন বহিব কুণাল বহিব তেনে অপশনটো কি হৈ যাব কুণাল হৈ যাব ঠিক আছে কিন্তু বহুতে ইয়াতে এটা বস্তু চাগে মুকো এটো ডাউট লাগিছিল মানে অভিষেক হ'ব নে কুণাল হ'ব ঠিক আছে কিন্তু ইয়াতে ইংলিশত মই যেতিয়া চালো তেতিয়া ইয়াতে কৈছে যে ইনক্ৰিজিং অৰ্ডাৰ অফ देयर হাইটস ইনক্ৰিজিং মানে প্ৰথমে আটাইতকৈ কম বহিব তাৰ পিছত ইনক্ৰিজিং মানে আটাইতকৈ সৰু তাৰ পিছত ডাঙৰ তাৰ মানে ফাৰ্স্ট পজিশনত কোন আহিব আমাৰ কুণাল আহিব ঠিক আছে আৰু ইয়াতে চাব যদি 7টা ক্ৰমিক সংখ্যাৰ যোগফল গড় কিমান হয় 20 যদি গড় 20 হয় 7 জনৰ গড় যদি 20 হয় তেনেহলে এটা কথা মই কৈ দিছো টোটাল কিমান হ'ব যদি 7 জনৰ গড় 20 তেনে টোটাল কিমান হ'ব 20 * 7
ডাইরেক্ট 140 তার মানে 8টা নাম্বার প্লাস করলে 140 8টা নাম্বার প্লাস করলে যদি 140 হয় তেনেহলে কি হৈছে ডাঙৰ সংখ্যাটো আমি যদি এই সংখ্যাকেইটা উলিয়াব বিচাৰো তেনেহলে ইয়াৰ নিয়াৰেষ্টত যাব হলে আমি ইয়াক হৰণ কৰিব লাগিব হৰণ কৰিলে কিমান হ'ব 20 ঠিক আছে এতিয়া আমাক 7টা নাম্বার আছে এটা 20 হ'ব 1 2 3 1 2 3 এইফালৰ পৰা আহিলে 19 এইফালে আহিলে কিমান হ'ব 20 19 এইফালে 18 এইটো হলে 17 আৰু এইফালে গলে 21 22 23 আটাইতকৈ ডাঙৰ কোন 23 অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার ঠিক আছে তাৰপিছত আপোনালোকে চাব ইয়াতে কি কৈছে এনেকা ধৰণৰ প্ৰশ্ন মই কেইদিনমান আগতে মই ইউটিউবত মোৰ মানে ডাইৰেকচনৰ ওপৰত ভিডিও এটা দিলো যদি আপোনালোকে এই ভিডিওটো চালে তেনেহলে এইটো প্ৰশ্ন আপোনালোকে 100% কৰিব পাৰিলে হয় ডাইৰেক্ট আপোনালোকে চাব ইয়াতে কি হৈছে ৰমাকান্তে উত্তৰ দিয়ে মই কৈছিলো উত্তৰ দিয়ে কোৱাৰ লগে লগে ডাইৰেক্ট উত্তৰটো আপোনালোকে সিলেক্ট কৰি ৰাখি দিও ঠিক আছে তাৰপৰা কি হৈছে খোজ কাঢ়ি উত্তৰ দিয়ে ঠিক আছে উত্তৰত গৈ আছে সিলেক্ট কৰি ৰাখি দিও অলপ পিছত তা হোফালে যেতিয়া আপোনালোকে প্ৰশ্ন দেখাব হোফালে বাওফালে তেনেহলে আপোনালোকে এটা কাম কৰিব রাইট লেফট বুলি দি দিব ঠিক আছে রাইট লেফট হোফালে গৈছে হোফালৰ তলত 1 ঠিক আছে তাৰ পিছত বাও দিয়ে হোফালে যোৱাৰ পিছত আকৌ বাও দিয়ে লেফটৰ তলত 1 অৱশেষত 1 কিলোমিটাৰ যোৱাৰ পিছত তেওঁ পুনৰ বাও দিছে আকৌ বাও দিছে মানে আকৌ 1 ঠিক আছে এতিয়া তো কোন দিশত গৈছে ইয়াতে 1 1 কাটি দিব অকল লেফটৰ পিনে একবাৰ গৈছে নৰ্থৰ পৰা লেফটৰ পিনে একবাৰ যোৱা মানে ওয়েষ্টৰ ফালে গৈ আছে ডাইৰেক্ট আনসাৰ আহি যাব আপোনালোকৰ অপচন নম্বৰ ডি পশ্চিম ফালে গৈ আছে ঠিক আছে আপোনাৰ এনেকে ড্ৰ কৰিব নালাগে উত্তৰত গল বাফালে গল হোফালে গল বাফালে গল এনেকে আপোনালোকৰ কৰিব নালাগে তাৰপিছত কি কৈছে এইটো সমানুপাতিকৰ প্ৰশ্ন মই মোৰ চেনেলত দি দিছো ইমান মানে এতিয়া চাওক ম্যাথমেটিক্সটো এনেকা নহয় ডাইৰেক্ট কোশ্চেন কমন আহে ঠিক আছে মই যি কেইটা টপিক কৰাইছো সেইকেইটা টপিক সমানুপাতিকৰ ওপৰত মই দুটা ভিডিও এৰিলো আৰু মই বাৰে বাৰে কৈছো যে সমানুপাতিক থাকিলে একচুয়ালি কেনেকৈ ওলাব লাগে যদি তিনিটা নাম্বার সমানুপাতিক থাকে তেনেহলে কি সিস্টেম চাৰিটা নাম্বার সমানুপাতিক থাকে তেনেহলে কি সিস্টেম ইয়াতে কি হৈছে এটা দুটা তিনটা চতুৰ্থ মানে চাৰিটাৰ সিস্টেম কি যদি a b c d সমানুপাতিক থাকে তেনেহলে a by b equals to c by d তেনেহলে ইয়াতে কি হ'ব 5/8 চতুৰ্থ সমানুপাতিক মই x বুলি ধৰি লৈছো 5/8 equals to 15/x 5 1 কাটলে 3 3 8 গুণ 24 অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার এনেকা ধৰণৰ প্ৰশ্ন মই কৰাইছো এটা নহয় দুটা ভিডিওত মই বহুত কেটা প্ৰশ্ন কৰালো ঠিক আছে তাৰ পিছত আপোনালোকে চাব ইয়াতে এইটো এটা আছে টাইম এন্ড ওয়ার্কৰ ভিডিও আছে মোৰ চেনেলত আপোনালোকে চাই লব ঠিক আছে ইয়াতে কি কৈছে অৰুণে বৰুণে এটা কাম কৰে 72 দিনত অৰুণ প্লাস বৰুণ দুজনে কি কৰে 72 দিনত ঠিক আছে তাৰ পিছত বৰুণ আৰু গীতু বৰুণ প্লাস গীতু কিমান দিনত কৰে বৰুণ প্লাস গীতু 120 ডেজ আৰু কি কৈছে ইয়াতে অৰুণ আৰু গীতু 90 ডেজ অৰুণ এন্ড গীতু কিমান ডেজ 90 ডেজ এই তিনটা এলসিএম হ'ব আমাৰ মুঠ কাম এলসিএম কিমান হ'ব 360 ঠিক আছে তেনেহলে a plus b ৰ ক্ষমতা কিমান হ'ব 72 ৰে আমি যদি 360 হৰণ কৰিম কিমান আহিব 5 b plus g মানে বৰুণ আৰু গীতুৰ কিমান হ'ব 4 123 সরি 3 হ'ব আৰু অৰুণ আৰু গীতুৰ যদি আমি উলাম তেনেহলে কিমান 90 ৰে 360 হৰণ কৰিম কিমান আহিব 4 ঠিক আছে তাৰ মানে অৰুণ আৰু বৰুণৰ ক্ষমতা 5 বৰুণ আৰু গীতুৰ ক্ষমতা 3 অৰুণ আৰু গীতুৰ ক্ষমতা 4 এতিয়া কি হৈছে যে অৰুণে অকলে কামটো কিমান দিনত কৰিব মই যদি এই গোটেই কেটা প্লাস কৰি দিও তেনেহলে a দুবাৰ আছে b দুবাৰ আছে g দুবাৰ আছে তেনেহলে কি আহিব 2a plus b plus সরি অৰুণ প্লাস বৰুণ প্লাস গীতু সব দুটা আছে মই 2 এটা ডাইরেক্ট কমন লৈছো এই কেটা যোগ কৰা মানে কি এই কেটাও যোগ কৰা 5 plus 3 8 8 plus 4 কিমান হ'ব 12 তেনেহলে a plus b plus c তিনিজনৰ ক্ষমতা প্লাস কৰিলে কিমান 2 এফালে হৰণ কৰিলে 6 তিনিজনৰ ক্ষমতা যদি 6 হয় মোক কাৰ ক্ষমতা আগত উলাব লাগিব অৰুণৰ কথা হৈছে অৰুণৰ ক্ষমতা তেনে অৰুণৰ এইখিনিৰ পৰা মই বৰুণ আৰু গীতুক মই উলিয়াই দিব লাগিব বৰুণ আৰু গীতুৰ ক্ষমতা কিমান 3 তেনেহলে 6 ৰ পৰা যেতিয়া মই 3 মাইনাস কৰিম তাৰ মানে অৰুণৰ ক্ষমতা থাকি যাব অৰুণৰ ক্ষমতা 3 তাৰ মানে অৰুণে এক দিনত 3টা কাম কৰে তেনেহলে 360 টা কাম কৰিবলৈ কিমান দিন লাগিব ইয়াক 3 ৰে হৰণ কৰি দিয়ক কিমান আহিব 120 ডেজ তাৰ মানে অৰুণে অকলে কামটো কিমান দিনত কৰিব 120 ডেজত কৰি দিব ঠিক আছে তাৰ পিছত আপোনালোকে চাব ইয়াতে কি আছে এটো এটা প্ৰশ্ন আছে এনেকা প্ৰশ্ন মই লাইভত এটা কথা কৈছো মোৰ এটা ক্লাস 10ত সরি 10ত নহয় 9ত মোৰ এটা স্যাৰ আছিল ম্যাথমেটিক্স ইমতিয়াজ স্যাৰ মই আজিলৈকে এটা টিচাৰকো দেখা নাই যে এই ফৰ্মুলাটো ষ্টুডেন্টক শিকাইছে ইভেন ময়ো শিকোৱা নাই এই ফৰ্মুলাটো মোক লাইভত ইমতিয়াজ স্যাৰৰ এটা স্যাৰ আছিল মোৰ এই স্যাৰে মোক শিকালে আৰু আজি মই দেখা পালো যে এই ফৰ্মুলাৰ ওপৰতে বেস কৰি প্ৰশ্নটো আহিলে ইয়াতে কি দিছে মই এটুক a ধৰিলো এটুক b ধৰিলো ঠিক আছে ইয়াতে কি দিছে a + b স্কয়ার মাইনাস 4ab আৰু মোক এই ফৰ্মুলাটো কোনে দিছিল মোৰ ইমতিয়াজ স্যাৰে দিছিল ক্লাস 9ত এই ফৰ্মুলাটো নোপোৱাৰ কাৰণে মোক পিটিছিল
মোৰ এতিয়াও মনত আছে তো a প্লাস b মাইনাস 4ab ৰ ফৰ্মুলাটো হৈ যায় a মাইনাস b হোল স্কয়াৰ তাৰ মানে ডাইৰেক্ট আপোনাৰ হাতত ইজি হৈ গল আপোনাৰ ইমানখিনি ক্যালকুলেশন কৰিব একো দৰকাৰ নাই ডাইৰেক্ট এইটোৰ পৰা মাইনাস কৰি দিব 476 ৰ পৰা যদি 424 মাইনাস কৰি দিয়ে কিমান হবে 52 তার মানে ডাইরেক্ট a মাইনাস b তার মানে এইটোৰ পৰা মাইনাস কৰিলে 52 স্কয়াৰ 52 স্কয়াৰ মই আকৌ এটা কথা হৈ গৈছে যে 52 মানে সংখ্যাৰ স্কয়াৰ জলদি জলদি কেনেকৈ ওলাব লাগে এইটো 50 নিয়ারেস্ট নাম্বার 50 কিমান ডাঙৰ 2 ডাঙৰ তাৰ মানে 2ক স্কয়াৰ কৰিলে 4 আৰু 52 2 ডাঙৰ 25 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 27 তাৰ মানে এইটো आंसर হ'ব 2704 একেবাৰে আহি গল ঠিক আছে একো ক্যালকুলেশন কৰিব দৰকাৰ নাই ঠিক আছে তাৰ পিছত আপোনালোকে চাব ইয়াতে চাওক কি কৈছে ইয়াতে c আছে c লগত 16 দিছে c মানে কিমান 3 3 1 কিমান 4 4 স্কয়াৰ মানে 16 e মানে 5 5 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 6 6 স্কয়াৰ মানে 36 g মানে কিমান e f g 7 7 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 8 8 স্কয়াৰ মানে 64 অপশন নম্বৰ a ইজ দি কারেক্ট आंसर ঠিক আছে যেটো কোড আছিল হেতু কোডৰ লগত 1 প্লাস কৰি স্কয়াৰ কৰি দিছে কোশ্চেন নম্বৰ 70 লাস্ট কোশ্চেন হয় এটো কোশ্চেন চাব আপোনালোকে এটো কোশ্চেন কি দিছে ইয়াতে ধুনিয়া প্ৰশ্ন 22 ক আমি 11 ৰে হৰণ কৰিব 33 66 99 121 সবকে 11 ৰে হৰণ কৰিব পাৰি ইভেন 594 ক 11 ৰে হৰণ কৰিব অনলি 279 ক আমি হৰণ কৰিব নোৱাৰি অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर ঠিক আছে তো আজি থাকে প্ৰশ্ন আমাৰ এইখিনি আছিল তো আহা কৈছো আপোনালোকৰ মানে ভাল নম্বৰ আহিব ম্যাথমেটিক্সত সকলোৰে পৰীক্ষা ভাল হৈছে এতিয়া কথা হল যে কাট অফ কিমান যাব মোৰ যেটো ধাৰণা মই এক্সপেক্ট কৰা মতে কাট অফ 75 ৰ পৰা 80 ভিতৰত থাকিব কাৰণ বহুতে কৈছে কোশ্চেন ইজি হৈছে বহুতে কৈছে কোশ্চেন টাফ আছে একচুয়ালি কোশ্চেন ইজিও হোৱা নাই টাফও হোৱা নাই মডাৰেট হৈছে কাৰণ কিছুমান প্ৰশ্ন এনেকা প্ৰশ্ন দিছে আপুনি ভাবিব এটা উত্তৰ হৈ যায় আৰু এটা উত্তৰ ঠিক আছে তো আশা কৰিছো এইখিনি সবৰে পৰীক্ষা ৰিজাল্ট আহিলে নিশ্চয় জনাব আৰু আপোনাৰ কিমান এক্সপেক্টেড মাৰ্ক আহি আছে কমেন্টত আমাক জনাব আজিৰ কাৰণে এইখিনি ধন্যবাদ